সো হেল্ল' এভৰিৱান সো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছোঁ। সো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যে আনন্দৰাম বৰুৱা যোনটো কেছ এৱাৰ্ড 2024 যোনসকল ছাত্ৰ ছাত্ৰীয়ে SSLCত সেৱাৰ ফালৰ পৰা যদি তেওঁলোকে 75 এবভ মাৰ্ক এটা পাবলৈ সক্ষম হৈছে বা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক কি কৰা হ'ব আনন্দৰাম বৰুৱা যোনটো কেছ এৱাৰ্ড হয় যোনটো আগতে যোনটো ল্যাপটপ প্ৰদান কৰিছিলে সেই ল্যাপটপৰ বিনিময় আজিকালি কি কৰে অসম চৰকাৰৰ ফালৰ পৰা 15,000 কৈ টকা বেংক একাউণ্টত সোমাই দিয়ে। সো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে কেনেকৈ একেবাৰে নিখুঁতভাৱে ক্লিনভাৱে আপোনালোকে এপ্লাই কৰিব সো যাতে কোনো ধৰণৰ মিষ্টেক নহয়, কাৰণ যোৱা বছৰ বহুত ষ্টুডেণ্টে এপ্লাই কৰিছিলে কিন্তু তেওঁলোকৰ কেছ এৱাৰ্ড যোনটো হয় পইচাটো বেংক একাউণ্টত সোমোৱা নাছিলে কাৰণ বেংক একাউণ্টটো মাইনৰ আছিলে বা ব্লক হোৱা আছিলে। সো আজি আপোনালোকক একেবাৰে ফুল ডিটেইলছ বা ফুল ইনফৰমেশ্যন লৈ আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ। সো লাইভ প্ৰচেছ দেখুৱাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব, বাকী কি ডকুমেণ্টছ লাগিব আৰু লাষ্ট ডেট কিমান আছে, কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইটো আকৌ কেতিয়াৰ পৰা আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাব সবিশেষ জনাই থাকিম। সো ইয়াতে আপোনালোকৰ যোনটো নটিফিকেশ্যন চাব পাৰিছে এই নটিফিকেশ্যনটো কেইদিনমান আগত আহিছে, 15 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে। সো ইয়াতে ধুনীয়াকৈ লিখা আছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন ফৰ অল এলিজিবল ষ্টুডেণ্ট অফ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড 2024 হু হেভ স্ক'ৰ্ড 75 এণ্ড এবভ মাৰ্ক ইন SSLC এক্সামিনেশ্যন 2024 যোনটো কণ্ডাক্ট কৰিছিলে সেৱাৰ ফালৰ পৰা। সো সেই সেৱাৰ ফালৰ পৰা যোনবোৰ ছাত্ৰ ছাত্ৰী 75 এবভ মাৰ্ক যদি পাবলৈ সক্ষম হৈছে তেওঁলোকক কি কৰা হ'ব 15,000 কৈ কি কৰা হ'ব বেংক একাউণ্টত পইচা সোমাই দিয়া হ'ব আৰু এই 15,000টো নিজৰ বেংক একাউণ্টত সোমাই দিব, কোনো ধৰণৰ পেৰেণ্টছৰ বা কোনো ধৰণৰ বেলেগ একাউণ্টত সোমাই নিদিয়ে। সো কি ডকুমেণ্টছ লাগিব বাকী কেনেকৈ এপ্লাই কৰিব লাগিব ভিডিঅ'ৰ একেলগে জনাই আছোঁ, সেইকাৰণে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰিলে বহুতৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যোনটো ৰিয়েল যোনটো ইনফৰমেশ্যন ভিডিঅ' হয় সেইটো সকলোৱে গম পায় আৰু এপ্লাই কৰিব পাৰে যাতে তেওঁলোকৰ বেংক একাউণ্টত পইচা সোমাত কোনো ধৰণৰ ভেমাজেলি নহয়। সো প্ৰথম যোনটো ডকুমেণ্টছ হয় পিছত বাৰু দেখুৱাম, লাইভ প্ৰচেছ দেখুৱাম। প্ৰথম যোনটো হয় বেংক একাউণ্ট মাষ্ট বি লাগিব। সো ইয়াতে যোনসকল ছাত্ৰ ছাত্ৰীয়ে 75 এবভ পাইছে তেওঁলোকক কি কৰা হৈছে বেংক একাউণ্টটো মাষ্ট বি লাগিব, বাকী নেম হোল্ডাৰ শুড বি এক্সেক্টলি ছেম এজ পাৰ নেম। সেৱা এডমিট কাৰ্ডত যেনেকুৱা নাম আছে বেংক একাউণ্টত ছেম নাম হ'ব লাগিব। সো বহুত যোৱা বছৰ তেনেকুৱা হৈছিলে যে বেংক একাউণ্টত এটা নাম আকৌ সেৱা এডমিট কাৰ্ড যোনটো মাৰ্কশ্বিট হয় মাৰ্কশ্বিটত বেলেগ এটা নাম, সেইকাৰণে তেওঁলোকৰ যোনটো ছেম যোনটো নেম হয় সেই নেমটো মেটচ হোৱা নাছিলে, সেইকাৰণে তেওঁলোকক কি কৰা হৈছিলে পইচাটো বেংক একাউণ্টত দিয়া হোৱা নাছিলে। সো এতিয়া যোনটো বেংক একাউণ্ট হয় সেই বেংকটো তোমাক কি কৰিব লাগিব IFC যোনটো হয় কাৰেক্ট IFC লৈ কিনে তেওঁলোকক বেংক একাউণ্ট দিব লাগিব, বাকী একাউণ্টটো এক্টিভ হ'ব লাগিব আৰু অপাৰেশ্যনেল হ'ব লাগিব, মানে লেনদেনটো কৰিব লাগিব, মানে ট্ৰানজাকশ্যন হোৱা বুলি হ'ব লাগিব। সো এতিয়া কথাটো হ'ল যে মেট্ৰিক হয়তো বহুত ছাত্ৰ ছাত্ৰীৰ আগত একাউণ্ট থাকে সেইবোৰ একাউণ্ট মাইনৰ হয়। সো মাইনৰ যদি একাউণ্ট তোমালোকে বা আপোনালোকে যদি ইয়াতে দিয়ে তেন্তে একাউণ্টত পইচা সোমাব নে নাই, যদি মাইনৰ দিয়ে তেন্তে সেই মাইনৰ একাউণ্টত কিমান টকালৈকে লেনদেন কৰিব পাৰে, ট্ৰানজাকশ্যন লিমিট কিমান আছে সেইটো চাই কিনে আপোনালোকে দিব। বাকী বহুত সময় আছে, অতি সোনকালে আপোনালোকে এদিনৰ ভিতৰত আপোনালোকে বেংক একাউণ্ট খুলি কেনে আপোনালোকৰ যোনটো আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড হয় ইয়াতে এপ্লাই কৰিব। যদি আপোনালোকে SBIত 5 মিনিটত আপোনালোকে একাউণ্ট খুলিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত এটা লিংক আছে, লিংকটো চাই কিনে আপোনালোকে SBI য়োনোৰ দ্বাৰা আপোনালোকে বেংক একাউণ্ট খুলিব পাৰে। সো এতিয়া নেক্সট যোনটো হয় আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো আপোনালোকৰ একেবাৰে কমিউনিকেশ্যন হ'ব লাগিব, মানে আপোনাৰ মোবাইল নাম্বাৰটো এক্টিভ হোৱা থাকিব লাগিব। সো এইখিনি আপোনালোকে বাকী গম পালে। সো এতিয়া আপোনালোকক জনাম কেনেকৈ একেবাৰে নিখুঁতভাৱে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। সো ধুনীয়াকৈ লিখা আছে ইয়াতে আনন্দৰাম বৰুৱা এৱাৰ্ড 2024 এপ্লিকেশ্যন এণ্ড ৰিকুৱাৰ্ড ডকুমেণ্টছ। ইয়াতে প্ৰথমে যিহেতু মই কি ডকুমেণ্টছ লাগে ক'লোঁ তথাপি কৈ আছোঁ যোনসকল ছাত্ৰ ছাত্ৰীয়ে কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব, যোনসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ SSLC পাছ কৰিছে আৰু 75 মাৰ্ক এবভ আছে, 75ৰ ওপৰত মাৰ্ক আছে, মানে 75 পালেও আপোনালোকে এপ্লাই কৰিব পাৰিবা, তোমালোকে এপ্লাই কৰিব পাৰিবা। যোনসকল ছাত্ৰ ছাত্ৰী 75ৰ তলত আছে তেওঁলোকে এই এৱাৰ্ডটো নাপায়। সো এইটো ভালকৈ মনত ৰাখিবা। ৰিকুৱাৰ্ড ডকুমেণ্টছ ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগিব আৰু কেনেকৈ আপলোড কৰিব লাগিব ইয়াতে দিয়া আছে। সো প্ৰথমে কি কৰিব লাগিব SS ৰোল নম্বৰটো ভালকৈ দিব লাগিব, বাকী বাৰ্থ চাৰ্টিফিকেটটো ইম্পৰ্টেণ্ট নহয়, যাৰ বাৰ্থ চাৰ্টিফিকেট নাই সো এইটো ইমান মেণ্ডেটৰী নহয়, ইয়াতে এনে দি দিছে। বেংক পাছবেকটো তোমালোকক কি কৰা আছে কেণ্ডিডেটৰ লাগিব, পেৰেণ্টছ বা গাৰ্জেনৰ যিকোনো হ'লে নহ'ব, দাদা বা ফাদাৰ্ছ এনেকুৱা হ'লে নহ'ব, মাদাৰ্ছৰ হ'লে নহ'ব, বেংক পাছবুকটো কেণ্ডিডেটৰ হ'ব লাগিব। যোনটো কেণ্ডিডেটৰ যোনটো আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড এপ্লাই কৰিব সেই ছাত্ৰজনৰ বা সেই ছাত্ৰীজনৰ বেংক একাউণ্টটো লাগিব। এইটো ভালকৈ কৈ দিলোঁ, প্ৰথমে কৈছোঁ ভিডিঅ'ৰ সম্পূৰ্ণকৈ আপোনালোকে স্কিপ কৰা নকৰি কেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে কোনো ধৰণৰ ইনফৰমেশ্যন পাহৰি গৈ যাতে আপোনালোকে এপ্লাই নকৰে, আকৌ পিছত আপোনালোকে যাতে আকৌ কমেণ্ট বক্সত নকয় যে আমি যিহেতু আনন্দৰাম বৰুৱা এৱাৰ্ডটো এপ্লাই কৰিছিলোঁ আমি টকাটো নাপালোঁ। সো এইবোৰ ভুলৰ কাৰণে আপোনালোকে টকাটো চাগে পাবলৈ সক্ষম নহ'ব। সো সেইকাৰণে কৈছোঁ ভালকৈ ভিডিঅ'টো চাই ল'ব। সো তাৰপিছত আপোনালোকক এক্টিভ মোবাইল নাম্বাৰ এটা দিব লাগিব, বাকী ইমেইল এড্ৰেছটো নিজৰ দিব লাগিব, SSLC এডমিট কাৰ্ড লাগিব, আধাৰ কাৰ্ডটো লাগিব, এইটো মেণ্ডেটৰী হয়। আধাৰ কাৰ্ডটো লাগিব প্লাছ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ লিংক হৈ আছে ইয়াতে ধুনীয়াকৈ লিখা আছে যোনটো আধাৰ নাম্বাৰৰ লগত লিংক হৈ আছে সেই লিংক
নাম্বাৰটো আপোনালোকে ইয়াতে দিব সো যদি লিংক নাই অতি সোনকালে লিংক কৰক লিংক কৰি কিনে আপোনালোকে এপ্লাইটো কৰক উইদাউট লিংক কৰি কিনে আপোনালোকৰ এই এপ্লাইটো নকৰিব যদি লিংক কৰে তেন্তে আপোনালোকৰ বেংক একাউণ্টত পইচা নোহোমাব মই বাৰে বাৰে কৈছোঁ পইচা নোহোমাব সো এতিয়া ফটোগ্ৰাফ সিগনেচাৰ কেনেকৈ দিব লাগিব ফটোগ্ৰাফটো আপোনালোকৰ জেপিজি ফৰ্মেটত দিলেই হ'ল মেক্সিমাম 250 KB ভিতৰত হ'ব লাগিব বাকি বেংক পাছবুকটো আপোনালোকক কি কৰা হৈছে PDF ফৰ্মেটত ৰাখিছে PDF ফৰ্মেট যদি আপোনালোকে কৰিব নোৱাৰে মই ডেসক্ৰিপচনত এপছ দি থৈছোঁ প্লে ষ্টৰত ধুনীয়াকৈ যাই কিনে আপোনালোকে PDF কেনেকৈ কনভাৰ্ট কৰিব লাগে ফটোৰ পৰা হেটো আপোনালোকে কৰিব পাৰিব সো এতিয়া কথা হ'ল যে হাউ টু এপ্লাই কেনেকৈ আপোনালোকে এপ্লাই কৰিব সো ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকটো আপোনালোকক ধুনীয়াকৈ চালে আপোনালোকে সেই লিংকৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰথমে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব তাৰ পিছত ক্লিক হিয়াৰত ক্লিক কৰিব লিংকত ক্লিক কৰিব ফিল এপ্লিকেশন যোনবোৰ এপ্লিকেশন আপোনালোকক বিচাৰে ফৰ এক্সাম্পল আপোনালোকৰ নিজৰ ৰুল দিবলৈ ক'ব তাৰ পিছত ৰুল নাম্বাৰ দিবলৈ ক'ব সো এইবোৰ ইনফৰমেশন দিয়াৰ পিছত আপোনালোকে কি কৰিব যোনবোৰ ডকুমেন্টছ আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেন্টছ বিচাৰিছে ফৰ এক্সাম্পল আপোনালোকক দেখুৱালো প্ৰথমে এইটো লিষ্টত যোনবোৰ ডকুমেন্টছ আছে এইখিনি সকলো ডকুমেন্টছ আপোনালোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব সো আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফাইনাল যোনটো এপ্লিকেশন হয় এপ্লিকেশনত আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত এটা এপ্লিকেশনৰ আপোনাৰ যোনটো টোকন নাম্বাৰ হয় একনলেজমেন্ট নাম্বাৰ সেই একনলেজমেন্ট নাম্বাৰটো আপোনালোকৰ ইন প্ৰগ্ৰেছ বুলি দেখুৱাব হয় এই একনলেজমেন্ট নাম্বাৰটো আপোনালোকে ডাউনলোড কৰি দিব ফাৰ্দাৰ যদি আপোনালোকক কোনো ধৰণৰ ৰেফাৰেন্স লাগে সো সেই কাৰণে হেতু ইম্পৰ্টেন্ট খুব ইম্পৰ্টেন্ট হৈ পৰিব সো এইখিনি গল এতিয়া কথাটো ইম্পৰ্টেন্ট ডেট কি আছে লাষ্ট ডেট কিমান আছে অলৰেডি আপোনালোকৰ 15 পৰা ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আপোনালোকৰ জুলাই 25 মিডনাইট লৈকে আপোনালোকৰ থাকিব সো এইখিনি ডেটৰ ভিতৰত আপোনালোকে কৰি লওক আজি যেহেতু 18 জুলাই সো অতি সোনকালে আপোনালোকে এপ্লাই কৰক বহুত সময় আছে 25 তাৰিখ লাষ্ট ডেট ৰাতি 12টাৰ আগলৈকে আপোনালোকে যোনটো আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড এটোৰ কাৰণে এপ্লাই কৰিব পাৰিব সো এটা কথাটো হ'ল যে যদি আপোনালোকে এপ্লাই কৰে নিখুঁতভাৱে সো টকাটো কেতিয়া সোমাব টকা সোমোৱাৰ কোনো ধৰণৰ ডেট এনাউন্স কৰা নাই যেতিয়াই এনাউন্স কৰে এটো চেনেলত আপোনালোকে পাই থাকিব সো সেইকাৰণে কৈছোঁ যদি এটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও আপোনালোকে অতি সোনকালে পাই যায় সো সবতকে ইম্পৰ্টেন্ট কথা হ'ল যে সবতকে ইয়াতে জানিব লগা কথা হ'ল যে ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখা আছে যে মাইনৰ একাউণ্ট যদি আপোনালোকে ইয়াতে সিলেক্ট কৰে তেন্তে আপোনালোকৰ ট্ৰানজাকশন লিমিট কিমান আছে হেতু আপোনালোকে চাই ল'ব সো সেইকাৰণে কৈছোঁ যদি মাইনৰ একাউণ্ট আছে অতি সোনকালে মেজৰ কৰি লওক মেজৰ কৰোতে বেছি সময় নালাগে সো এক দিনৰ ভিতৰত বা 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আপোনালোকৰ মেজৰটো হৈ যাব সো এইখিনি ভালকৈ চাই ল'ব আৰু বাকি একাউণ্টটো আপোনালোকৰ নিজৰ ক্যান্ডিডেটৰ দিব লাগিব সেলফৰ দিব লাগিব কোনো ধৰণৰ পেৰেন্টছৰ বা গাৰ্ডিয়ানৰ দিলে আপোনালোকৰ নহব সো এনেকৈ আপোনালোকে এপ্লাই কৰক ধুনীয়াকৈ পইচাটো সোমাই যাব যেতিয়া পইচা সোমাৰ ডেট এটা এনাউন্স কৰে সো এটো চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব